নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনমণি আপোনালোকক মোৰ ইউটিউব চেনেল সকাহ হেল্পিং হেণ্ডলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই দিবলৈ মোক উৎসাহ যোগাই যাব। আৰু ভিডিঅ'টো বনাওঁতে কিবা ভুল হ'লে মোক ক্ষমা কৰি দিব আৰু ভুলখিনি শুধৰাই দিব। এক্সিডেণ্ট এটি খুব ভয় লগা শব্দ, দুখ লগা বহুত কষ্টকৰ শব্দ। এক্সিডেণ্ট এটা হ'বলৈ হ'লে হয় নিজৰ ভুল থাকিব লাগিব, হয়তো আনৰ ভুল থাকিব লাগিব। মুঠতে এক্সিডেণ্ট এটা হ'বলৈ হ'লে কোনোবা নহয় কোনোবা ভুল থাকিবই লাগিব। প্ৰায়ভাগ এক্সিডেণ্ট অভাৰ স্পীডিং বা ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতে হয়, বা অইন কিছু কাৰণতো এক্সিডেণ্ট কিছুমান হয়, কিন্তু তাৰে আমাৰ মুখ্য কিছুমান এক্সিডেণ্টৰ কাৰণ আছে। ৰাস্তাৰ কাষত বা মাজতে হওক ৰৈ থকা উদঙীয়া গৰু ছাগলী, কুকুৰ, এইবিলাকৰ কাৰণে সাধাৰণতে বহুত এক্সিডেণ্ট হৈ থাকে। আমি প্ৰায় সকলোৱে ৰাস্তাৰ মাজত বা কাষত ৰৈ থকা গৰু ছাগলী এইবিলাক দেখি থাকোঁ। মোৰ নিজৰ লগতো এনেকুৱা সৰু এক্সিডেণ্ট এটা হৈছিলে। বাৰু যাহওক, আজি এটা বেলেগ বিষয়ত আলোচনা কৰিম। কিছুদিন আগৰ কথা, এজন 22 বছৰ পৰা 24 বছৰ এনেকুৱা বছৰ বয়সৰ ল'ৰা এজন হ'ব। সি বাইক চলাই আহিছিলে। এতিয়া সন্ধিয়া সময়, প্ৰায় এন্ধাৰ হওঁ নহওঁ এনেকুৱা অৱস্থাত ল'ৰাজনে হঠাৎ ব্ৰেক মাৰি দিলে আৰু বাইকখন চুঁচৰি আহিলে। সন্মুখত কেইটামান গৰু শুই আছিলে ৰাজপথৰ মাজত। ব্ৰেক মাৰি দিয়াৰ কাৰণে ল'ৰাজন চুঁচৰি আহি বাইকখন গৰু এটাৰ পেটত লাগি গ'ল আৰু গৰুটো কিছু দুখ পালে। আৰু ল'ৰাজনে হেলমেট পিন্ধি থকাৰ কাৰণে তাৰ সিমানখিনি ক্ষতি নহ'ল, অকল হাতত অকণমান ছাল গৈছে। তাৰপিছত ওচৰত থকা মানুহখিনি দৌৰা দৌৰিকৈ আহিল এক্সিডেণ্ট হোৱাৰ কাৰণে। ল'ৰাজনক ধুনীয়াকৈ সহায় কৰি উঠালে। ল'ৰাজনক সোধ পোছ কৰিলে, কি হৈছে, ক'ত দুখ পাইছে। ল'ৰাজনে ক'লে, মই ইমান দুখ পোৱা নাই, হাতত অকণমান ছাল গৈছে, মই ভালে আছোঁ। কিন্তু আচৰিত কথা, ভিৰৰ মাজত দুই এজনে ল'ৰাজনৰ লগত তৰ্ক বিতৰ্ক কৰা আৰম্ভ কৰিলে। যিটো গৰুৰ পেটত বাইকখন আহি লাগিছে, গৰুটোৰ ক্ষতিপূৰণ বিচাৰি ল'ৰাজনৰ লগত তৰ্ক কৰিছে। কিন্তু ভাল মানুহ সংখ্যাও বহুত আছে। সেই ভিৰৰ মাজৰ মানুহ বহুখিনিয়ে ক'লে যে ল'ৰাজনৰ গাত অকণমানো ভুল নাই, সি নৰ্মেল স্পীডতে আহি আছিল, অকল গৰুকেইটা ৰাজপথত শুই আছিল, ভুলটো গৰুকেইটাৰ বা গৰু যাৰ গৰাকী তাৰ। তেনেকৈ কোৱাৰ পিছত মানুহকেইজনে অকণমান খংটো কমালে। তাৰপিছত ল'ৰাজনো তাৰ পৰা গুচি আহিল। আমি সাধাৰণতে ৰাস্তাত ৰৈ থকা এনেকুৱা উদঙীয়া গৰু ছাগলী আদি দেখি থাকোঁ, কিন্তু নাভাবোঁ ইয়াৰ পৰা কোনোবা ভয়ানক বিপদত পৰিব পাৰে, কোনোবাৰ জীৱন যাব পাৰে। কথাবোৰ খুব দকৈ নাভাবোঁ। ভাবিলে হয়তো কোনোবাৰ জীৱন আমিও বচাব পাৰোঁ। ইচ্ছা কৰিলে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হোৱাৰ পৰা আমি বহুতৰ বচাব পাৰোঁ। ৰাজপথত ৰৈ থকা সেই উদঙীয়া গৰু ছাগলীখিনি আমি অকণমান আঁতৰৰ ফালে খেদি পঠিয়াই দিলে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা কিছু পৰিমাণে হ'লেও কমি যাব। আচলতে এনেকুৱা কৰাটো এজন সচেতন নাগৰিকৰ কৰ্তব্য। ঘৰৰ সন্মুখত হওক বা তেখেতে যিখিনি ঠাইত থাকে সেই ঠাইখিনিত ধৰক গৰু ছাগলী এনেকৈ জুম বান্ধি আছে, খেদি দিয়াটো এজন সচেতন নাগৰিকৰ কৰ্তব্য। খেদি পঠিয়াই দিব লাগে, কাৰণ গৰু ছাগলীয়ে অনুমান কৰিব নোৱাৰে যে সিহঁত এনেকৈ থাকিলে কোনোবাৰ কিবা বিপদ হ'ব পাৰে, কিন্তু আমি মানুহবোৰে এইখিনি অনুমান কৰিব পাৰোঁ। সেইকাৰণে হয়তো এইখিনি পাৰ্থক্য ভগৱানে দিছে আমাক জন্তু আৰু মানুহৰ মাজত। শেষত ৰাস্তাত ৰৈ থকা সেই উদঙীয়া গৰু ছাগলীকেইটাৰ গৰাকীলৈও মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে গাখীৰ দিয়া বা অন্য লাভালাভৰ সময়ত নিজৰ গৰু ছাগলীকেইটা বিচাৰ নকৰি অন্য সময়তো গৰু ছাগলীকেইজনীয়ে কি কৰিছে বিচাৰ ৰাখক। আপোনাৰ গৰু বা ছাগলীকেইটাই ৰাস্তাত আড্ডা দি ৰখা সময়ত কোনোবা ভয়ংকৰ বিপদত পৰিব পাৰে, অকণমান খেয়াল ৰাখিব। আৰু দিন বেছি বেয়া থাকিলে হয়তো সেই কোনোবাজনৰ জেগাত নিজে গৰাকীজনো সেই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, সতৰ্ক থাকিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ পৰা কিবা উপকাৰ হ'ব বুলি ভাবিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।
জয় হিন্দ, বলিদান পৰম ধৰ্ম।